মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এটা প্ৰশ্ন এই প্ৰশ্নটো হৈছে তোমালোকৰ যেটো টেলেণ্ট চাৰ্চ এক্সামটো ডিসেম্বৰ 1 তাৰিখে হ'ব সো এতিয়া এটা প্ৰশ্ন তোমালোকে এডমিট কাৰ্ডৰ ওপৰত ঠিক আছে যেটো এডমিট কাৰ্ড তোমালোকে পোৱা নাই আৰু সেই কাৰণে বহুতে কমেন্ট কৰি আছে এডমিট কাৰ্ড লাগে সা কেনেকৈ পাম বা কি কৰিব লাগিব এডমিট কাৰ্ডত তাৰ ওপৰত আজি ডিসকাস কৰিম ছাত্ৰ-ছাত্ৰীসকল ৰবিবাৰে পৰীক্ষা বেছি সময় নাই এতিয়া তোমালোকে কেনেকৈ পঢ়িবা আমাৰ চেনেলতে ক্লাছ বিলাক দি থকা হৈছে নতুনকৈ এতিয়া আৰু দিয়া হ'ব এটা তোমালোকে কি কৰিব পাৰিবা ক্লাছ বিলাক আমি ধৰা হল ক্লাছ বিলাক কৰোতে সম্পূৰ্ণ পঢ়োৱা শেষ নহবও পাৰে গতে আমি কিছুমান পিডিএফ বনাইছো ঠিক আছে পিডিএফ বনাই সোশ্যাল সায়েন্সৰ হক সায়েন্সৰ হক আৰু লগতে ক্লাছ 9 ৰটো একেবাৰে ইবুকে প্ৰস্তুত কৰিছে ঠিক আছে যত সম্পূৰ্ণ মানে কোৱেশ্চন পেপাৰ সব পাব আৰু ক্লাছ 8 ৰ তেনেকুৱাকে কোৱেশ্চন পেপাৰ বিলাক পাবা আগৰ গতিকে ক্লাছ 8 ৰ কাৰণে 25 টকা মাত্ৰ 25 টকাত পিডিএফ বিলাক পাব পিডিএফ বিলাক পাব আৰু ক্লাছ 9 ৰ বাবে 49 টকা কিন্তু এতিয়াতো আৰু কমাই দিয়া হৈছে মাত্ৰ 30 টকাত এখন ইবুক পাব ঠিক আছে ইংলিশ থাকিব ম্যাথছ থাকিব সায়েন্স থাকিব আৰু সোশ্যাল সায়েন্স থাকিব গতিকে তোমালোকে কি কৰিব পাৰে ভিডিওৰ জৰিয়তে ধৰা হল তোমালোকে 10 মিনিটত কেইটা ভিডিও কেইটা প্ৰশ্ন মুখস্থ কৰিব পাৰিবা ধৰা হল 10টা 15টা কিন্তু ইবুকখনৰ জৰিয়তে তোমালোকে 10 মিনিটত কিমান কৰিব পাৰা 50 টাতকৈ অধিক 60 70টাও কৰিব পাৰিবা মানে শেষ কৰিব পাৰিবা যেটো সময় নাই গতিকে ইবুকখন লৈ লোৱা ভাল তোমালোকে নাম্বাৰটো দেখা পাইছে এই নাম্বাৰটো এসএমএস কৰিবা এসএমএছত তোমালোকে দিবা যে ক্লাছ 9 ৰ ইবুকখন লাগে বা যিসকল ক্লাছ 8 আছে ক্লাছ 8 ৰ টেলেণ্ট চাৰ্চৰ নোটছ খিনি লাগে তেনেকুৱাকে পিডিএফ টো লাগে বুলি ক'লে তোমালোকক দিয়া হ'ব ক্লাছ 8 ৰ 25 টকা আৰু ক্লাছ 9 ৰ 30 টকা ঠিক আছে আমি পিছে আহিছো মেইন হেৰিলৈকে তোমালোক সুবিধাৰ কাৰণে কৈছো দে তোমালোকৰ যেটো পৰীক্ষা সেই কাৰণে কৈছো বেছি দিন নাই টেলেণ্ট চাৰ্চ এক্সাম মোৰ এডমিট কাৰ্ডখন তোমালোকৰ পোৱা নাই যেহেতু এটো প্ৰশ্ন হ'ব এই এডমিট কাৰ্ডখন তোমালোকে বহুতক দি দিছে বিদ্যালয়ত কি কৈছে লিখি কেনে দি দিছে ৰোল নম্বৰটো তেনেকুৱাকে লিখি দিছে আৰু তোমালোকৰ তেনেকুৱাকে বিদ্যালয়তে দি দিব ঠিক আছে লিখি আহক যেনেকৈ নহওক বিদ্যালয়ৰ জৰিয়তে তোমালোকক দি দিব ইমান চিন্তা কৰিব নালাগে ঠিক আছে আগদিনা দিলেও তোমালোকে ধুনীয়াকে লিখিব পাৰে বহুত ছাত্ৰ-ছাত্ৰীক দিছে কাৰণ আমাৰ এনএমএছ ক্লাছত বহুত ছাত্ৰ-ছাত্ৰী জড়িত আছে তেনেকুৱাকে আমি আলোচনা কৰিছো গতিকে বহুতে পাইছে তেওঁলোকক টিচাৰে কি কৰিছে স্কুলত লিখি দিছে ঠিক আছে চিন্তা কৰিব নালাগে এক্সট্ৰাকে এডমিট কাৰ্ড তোমালোকে ৱেবছাইটত নোপোৱা তোমালোকে লিখি দিছে বা তোমালোকৰ এডমিট কাৰ্ড মেইনলি বিদ্যালয়ৰ পৰা তোমালোকক দিয়া হ'ব গতে চিন্তা কৰিব নালাগে বিদ্যালয়ত ধুনীয়াকে জনাই দিব আৰু কিবা যদি ইনফৰমেশন পাও মই তোমালোকক জনাই দিম ৱেবছাইটত দি দিয়ে বা তেনেকুৱাকে যাও মই আছুৱা যেটো জনাই দিম কিন্তু মেইনলি বিদ্যালয়ত বহুতকে দিছে আৰু তেনেকুৱাকে পাই যাবা আৰু সময় আছে যেটো কালি পৰখি তেনেকুৱাকে আছে সময় সো আগদিনাও দি দিব পাৰে বা কালি তোমালোক দি দিব ঠিক আছে ভালদৰে পৰীক্ষাটো দিব লাগিব ঠিক আছে সকলো পৰীক্ষাই ভালদৰে দিব লাগিব আৰু তোমালোকে ইবুকখনৰ নোটছখিনি লৈ কিনে পঢ়া আৰম্ভ কৰি দিয়া